আমাৰ বিৰোধী ঐক্যমঞ্চ 15টা দলৰহে ঐক্যমঞ্চ কোনোবা এজনে ক'লেতো নহ'ব মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাবে আৰু তেওঁ ৰাতি যি সপোন দেখে ৰাতিপুৱা সেইটোৱেই তেওঁ আইনত পৰিণত কৰিব খোজে দিল্লীত আজি প্ৰাইভেট স্কুল এৰি মানুহে গভৰ্ণমেণ্ট স্কুলত আহিছে কাৰণ গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্ট এতিয়া ভাল প্ৰাইভেটতকৈ গতিকে গভৰ্ণমেণ্ট স্কুলত আহিছে ইয়াতে যেনেকৈ গভৰ্ণমেণ্ট স্কুল এৰি মানুহ প্ৰাইভেট স্কুলত যায় তাতে ৰিভাৰ্ছ প্ৰাইভেট স্কুলৰ পৰা গভৰ্ণমেণ্ট স্কুললৈ আহি আছে লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ইতিমধ্যেই সাজু হৈছে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল আৰু যিহেতুকে ইতিমধ্যেই অসমৰ যি আপ দল আছে আপ দলৰ পৰা ইতিমধ্যেই প্ৰাৰ্থী ঘোষণা কৰিছে বিশেষকৈ তিনিটাকৈ লোকসভা সমষ্টিত আৰু আজি মোৰ লগত উপস্থিত আছে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা যিগৰাকী প্ৰাৰ্থী নাম ঘোষণা কৰা হৈছে লগতে আপ দলৰ অসম ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰী ডাঙৰীয়া তেখেতৰ পৰা যিহেতুকে বিভিন্ন সময়ত বিতৰ্ক এই বিশেষকৈ এই যি প্ৰাৰ্থী ঘোষণা কৰাক লৈ আৰু তেখেতৰ পৰা আজি পোনপটীয়াকৈ আমি জানিব বিচাৰিম আচলতে অনাগত যি লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি কেনেকুৱা তাৰ সমান্তৰালকৈ বিৰোধী ঐক্যমঞ্চৰ যি বৰ্তমান বিভিন্ন সংবাদ মাধ্যমত চৰ্চা উত্থাপন হৈ আছে যে বিৰোধী ঐক্যমঞ্চৰ যি ভাঙন সেই ভাঙনক লৈও তেখেতৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিম কেৱল এইটো আমাৰ প্ৰশ্ন নহয় বিশেষকৈ সাধাৰণ জনতাই জানিব খোজা কিছু প্ৰশ্ন কেনেকুৱা দাদা প্ৰস্তুতি নমস্কাৰ আমি আমাৰ দলে তিনিজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দিল্লীত আৰু আমাৰ প্ৰস্তুতি আমি চলাই আছোঁ অসমত মই গুৱাহাটীত আৰু এই প্ৰস্তুতি এতিয়া আমাৰ বিধানসভা ৱাইজ আমাৰ যি ট্ৰেইনিং হ'লে হৈ গ'ল আমি এতিয়া গ্ৰাছৰুটলৈ গৈ আছোঁ গতিকে ডেফিনেটলি আমি প্ৰস্তুতি চলাব লাগিব আমি এটা নতুন দল আমি ৰাইজৰ মাজলৈ যাব লাগিব চিনাকি হ'ব লাগিব আমাৰ যি প্ৰতীক ঝাৰুক চিনাকি কৰি দিব লাগিব অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক চিনাকি কৰি দিব লাগিব গতিকে আমি সেই প্ৰচেষ্টা হাতত লৈছোঁ আমি লাহে লাহে ৰাইজৰ মাজলৈ গৈ আছোঁ নিশ্চয়কৈ আৰু এটা কথা যিহেতুকে আপুনি যিখন গুৱাহাটী লোকসভা সমষ্টিক লৈ আপুনি নিৰ্বাচন খেলাৰ মন মেলিছে গতিকে আপোনাৰ পৰিকল্পনা কেনেকুৱা হ'ব কেনেকৈ আপুনি ৰুধিব বিজেপিৰ এই যি দুৰ্নীতি ভ্ৰষ্টাচাৰ বা আপোনালোকে যি হিচাপে আগবাঢ়ি আছে বিজেপিক ৰুধিবলৈ কিদৰে আপোনাৰ প্ৰস্তুতি বিজেপি যি ভ্ৰষ্টাচাৰী ৰাজনীতি কৰে যি তেওঁলোকে একনায়কতাবাদী চলায় মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাবে আৰু তেওঁ ৰাতি যি সপোন দেখে ৰাতিপুৱা সেইটোৱেই তেওঁ আইনত পৰিণত কৰিব খোজে এই কথাটো তেওঁলোকৰ নিজৰ মাজতে চৰ্চা হয় এই চৰ্চাটো হোৱাৰ স্বত্তেও কিন্তু তেওঁলোকৰ কিবা এটা ভয়ত তেওঁলোক আঁতৰি আছে কিন্তু এই ভয়টো তেওঁলোকৰ ভাঙিব লাগিব ৰাইজেও যে তেওঁলোকক খুব ভাল পায় এনে কথা নহয় কিছু ব্যক্তিয়ে হয়তো বিনামূলীয়া চাউল বা 1250 টকীয়া আঁচনি পাই পেলাই হয়তো কিছুমান সমৰ্থন কৰে তেওঁলোকেও এতিয়া বুজি উঠিছে যে এই চব আচলতে ধাৰ লৈ দিয়া তেওঁলোকৰ সহায় আৰু সেইখিনি পইচাৰে লাহে লাহে নটা হৈ আছে কাৰণ বস্তুৰ দাম ইমানেই বাঢ়িছে যিমানেই তেওঁ লোন ল'ব সিমানেই বস্তুৰ দাম বাঢ়িব আৰু বস্তুৰ দাম বঢ়াৰ লগে লগে তেওঁলোকে সেই 1250 টকা নচলা হৈ আহিছে গতিকে তেওঁলোকে নিজে বুজি উঠিছে যে ধাৰ লৈ দিয়া বস্তুৰে বেছিদিন চলিব তেওঁলোকে নোৱাৰিব আৰু চৰকাৰেও বেছিদিন দিব নোৱাৰিব গতিকে এই ধৰণৰ বস্তুবিলাক যেতিয়া ৰাইজে বুজি উঠিব তেতিয়া ডেফিনেটলি আমাৰ যি উন্নয়নৰ ৰাজনীতি আম আদমি পাৰ্টিৰ যিটো আমাৰ দিল্লীত অৰবিন্দ কেজৰিৱালে কৰি আছে যে তেওঁলোকে যি বিনামূলীয়া যি বিজুলী বিনামূলীয়া যি পানী দিয়ে এইটোতে আমাৰ জনতাই যদি দিব পাৰে ইয়াতে 24 ঘণ্টা বিনামূলীয়া বিজুলী তেতিয়াহ'লে বহুত পইচা ৰাহি হৈ যাব প্ৰত্যেকজন জনতাৰে হ'ব মানুহৰে হ'ব ঠিক তেনেকৈ যেতিয়া আমাৰ ইয়াত স্বাস্থ্যসেৱাৰ উন্নতি হ'ব যেতিয়া শিক্ষা ব্যৱস্থা যদি চৰকাৰীভাৱে উন্নত শিক্ষা ব্যৱস্থা পাব যিটো দিল্লীত পাইছে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড শিক্ষা ব্যৱস্থা সেইটো যেতিয়া পাব তেতিয়া মানুহৰ বহুত হাজাৰ টকা ছেভ হৈ যাব পাৰ মান্থ গতিকে সেই ব্যৱস্থাটো যেতিয়া লাহে লাহে মানুহে বুজি উঠিছে যে বুজি উঠিব যে এইকেইটাই মেইন বস্তু আমাক বেছিকেলি লাগে কাৰণ এজন মধ্যবিত্ত পৰিয়ালৰ মানুহে জীৱনত যিমান ইনকাম কৰে তেওঁ 60% পইচা তেওঁ ল'ৰা ছোৱালীৰ স্বাস্থ্য আৰু শিক্ষাত খৰচ হয় কাৰণ মধ্যবিত্ত ইনকামৰ মানুহগৰাকীয়ে যেতিয়া কোনো এটা বেমাৰ হ'ব তেওঁ চবচে ভালতকৈ ভাল ডক্টৰজনৰ ওচৰত যায় সুধিব তেওঁ কাষৰ মানুহ যে কাক দেখুৱাম ভাল ডক্টৰ কোন কেতিয়াও নুসুধে যে পইচা কিমান ল'ব গতিকে এই ধৰণৰ তেওঁলোকে পইচা খৰচ কৰে তেওঁলোকৰ চিকিৎসা নামৰ ল'ৰা ছোৱালী ঠিক তেনেকৈ আকৌ শিক্ষাৰ নামতো যেতিয়া ল'ৰা ছোৱালী স্কুলত ভৰ্তি কৰাবলৈ হ'ব তেতিয়া সুধিব ভাল স্কুল কোনখন কিমান পইচা লয় নুসুধিব মাহে গতিকে 10,000 তলত ফিজৰ কোনো স্কুলেই নাই ইয়াতে গতিকে তেওঁলোকে মানে ভাল স্কুলখনত এডমিশ্যন দিব এনেধৰণে জীৱনটোৰ যিমান ইনকাম হয় 60% ইনকাম তেওঁলোকৰ স্বাস্থ্য শিক্ষাৰ নামত খৰচ যায় যদি কিবা কাৰণত অসমত যদি আম আদমি পাৰ্টি চৰকাৰ হয় এই গোটেইখিনি বস্তু ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বিনামূলীয়া হ'ব যেনেকৈ দিল্লীত আজি প্ৰাইভেট স্কুল এৰি মানুহে গভৰ্ণমেণ্ট স্কুলত আহিছে কাৰণ গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্ট এতিয়া ভাল প্ৰাইভেটতকৈ গতিকে গভৰ্ণমেণ্ট স্কুলত আহিছে ইয়াতে যেনেকৈ গভৰ্ণমেণ্ট স্কুল এৰি মানুহ প্ৰাইভেট স্কুলত যায় তাতে ৰিভাৰ্ছ প্ৰাইভেট স্কুলৰ পৰা গভৰ্ণমেণ্ট স্কুললৈ আহি আছে
গতিকে ইয়াতো যদি আম আদমি চৰকাৰ হ'ব তেতিয়া তেনেকুৱা ব্যৱস্থা হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত আম আদমি পাৰ্টিৰ চৰকাৰে দিল্লীত প্ৰাইভেট হস্পিটেলতো বিনামূলীয়া চিকিৎসা পায় প্ৰাইভেট স্কুলত যদি চৰকাৰীভাৱে তেওঁলোকক চিকিৎসা সাহায্য দিয়ে আপ টু 50 লাখ গতিকে এই বস্তুটো যদি ইয়াত হ'ব তেতিয়া ইয়াতেও তেনেকৈ ধৰণে এটা ব্যৱস্থা মানুহ সা সুবিধা হ'ব এনেকুৱা কথা নাই যে গভৰ্ণমেণ্ট হস্পিটেলত সেই দিব বুলি কথা নাই প্ৰাইভেট স্কুলত বিনামূলীয়া হ'ব সেইটো চৰকাৰে কম্পেনচেট কৰিব গতিকে এই বস্তুবিলাক যেতিয়া ৰাইজে বুজি উঠিছে লাহে লাহে তেতিয়া ৰাইজৰ আজি আম আদমি পাৰ্টি আকৃষ্ট হৈছে কাৰণ আম আদমি পাৰ্টিৰ মানুহ এবাৰ ইলেকশ্যন হোৱাৰ পিছত তেওঁলোকে কোনেও দল এৰি যোৱা নাই পদবীৰ পৰা কোনেও এৰি যোৱা নাই কাৰণ তেওঁলোকে বাৰে বাৰে দিল্লীৰ বিধায়ক কিনিবলৈ চেষ্টা কৰি আছে কিন্তু এই বিধায়ক কিনিব পৰা নাই কিয় আজি অন্য দলৰ বিধায়ক ক্ৰয় বিক্ৰয় হৈ আছে আম আদমি পাৰ্টিৰ নহয় তেওঁলোকে কাম কৰিবৰ কাৰণে পাৰ্টিত জইন কৰিছে গতিকে তেওঁ কাম কৰিছে নিশ্চয়কৈ আচলতে আপোনাৰ যি পৰিকল্পনা বা এই দলৰ যি পৰিকল্পনা সেই পৰিকল্পনা মৰ্মে আপোনালোকে আগবাঢ়ি আছে কিন্তু এতিয়া বিশেষকৈ মই অন্য এটা প্ৰশ্নলৈ আহিছোঁ বিশেষকৈ অসমৰ প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ পৰিস্থিতি যিহেতুকে যি সময়ত নেকি বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াই একেলগে আলোচনা কৰিছিল বিভিন্ন সভা সমিতিত হোটেল দিল্লীৰ পৰা আৰম্ভ কৰি বিভিন্ন আপোনালোকক সভা সমিতি কৰা আমি দেখিবলৈ পাইছিলোঁ কিন্তু সেই সময়তে আপোনালোকে যিহেতুকে আগতীয়াকৈ ঘোষণা কৰিলে যাৰ বাবে ইতিমধ্যেই ক্ষুব্ধ হৈছে কিছু অন্য ৰাজনৈতিক দলসমূহ আপোনালোকৰ লগত থকা গতিকে এই সম্বন্ধত কি ক'ব আজিও শেহতীয়াকৈ ঘোষণা কৰিছে যে গুৱাহাটী সমষ্টিটোৰ বাদে হয়তো অন্য দুটা সমষ্টি যদি এৰি দিব লগা যাতে নহয় সেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মানে সৃষ্টি কৰিব আপোনালোকক এটা জনাইছে গতিকে এই ক্ষেত্ৰত কি কয় আপুনি ইয়াত তিনিটা কথা আছে মই পিছত যে আমাক এৰি দিব নোৱাৰিব বুলি কোনে কৈছে আমাৰ বিৰোধী ঐক্যমঞ্চ 15টা দলৰহে ঐক্যমঞ্চ কোনোবা এজনে ক'লেতো নহ'ব 15জন প্ৰেচিডেণ্টে চহী কৰা কাগজ কোনখন আছে কোনে ক'ত খেলিব 15জন প্ৰেচিডেণ্টে চহী কৰিব লাগিব না যে এইটো সিদ্ধান্ত আমাৰ গতিকে তেনেধৰণৰ কথা কাগজটো নাই এতিয়ালৈকে গতিকে কোনে ডিচিশ্যনটো ল'ব ডিচিশ্যন ল'বৰ কাৰণে 15দলীয়া মৰ্চাৰ 15জন প্ৰেচিডেণ্টে কমচে কম ল'ব লাগিব তেনেকুৱা ধৰণৰ কথা কোনো কথা নাই এইবোৰ এটা এনেই নিউজ ওলাই আছে কোনেও ক'ব নোৱাৰে যে মই ক'ব নোৱাৰোঁ যে মই কংগ্ৰেছে অমুকত খেলক অমুকেতে অমুকত খেল মই ক'ব নোৱাৰোঁ মই মোৰ দলৰ কথাটো প্ৰেজেণ্ট কৰোঁ মোৰ দলৰ কথাটো ক'ব পাৰোঁ আৰু আমি যেতিয়া দলৰ কথাটো আলোচনা যেতিয়া কৰিছোঁ আপোনালোকে কেইখনমান মিটিঙে দেখিছে আমাৰ ডাঙৰ মিটিং এখন দেখিছে সৰু তেনেকুৱা বহুত মিটিং হৈছে যোৱা 8 মাহত আপোনাৰ মানে 1:1 মিটিং হৈছে ধৰক মই আৰু কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ লগত বহিছোঁ মই ৰাজ্যৰ দলৰ প্ৰেচিডেণ্টৰ লগত বহিছোঁ মই CPM এনেকুৱা ধৰণৰ বাইলেটাৰেল মিটিঙো বহুত হৈছে আমি বহুত বুজাবুজি কৰি আহি আছোঁ আহি আমি শেষত দেখিলোঁ যে এই 3টা সমষ্টিতে আমি খেলিব পৰা আমাৰ ব্যৱস্থা আছে কাৰণ এই 3টা সমষ্টি আমাৰ ভিত্তি আছে এই 3টা সমষ্টি আমাৰ প্ৰাৰ্থী ভাল আছে এইবিলাক বিৰোধী ঐক্যমঞ্চত থকা লিডাৰসকলৰ মুখেৰে ওলাইছে বেলেগৰ মুখেৰে ওলোৱা নাই এই লৈ আগবাঢ়ি গৈছিলোঁ আমি আৰু যিহেতু আম আদমি পাৰ্টিয়ে তৃতীয় কথা যিহেতু আম আদমি পাৰ্টিয়ে প্ৰাৰ্থী ঘোষণা বহুত আগতেই কৰে এইকাৰণেই কৰে যে ৰাইজে গম পাব যে এইজন প্ৰাৰ্থী আমাৰ ইলেকশ্যন খেলিব অমুক চব মোৰ কথাই ক'লোঁ মই চিধা ডাক্তৰ ভৱেন চৌধুৰীয়ে এইবাৰ গুৱাহাটী লোকসভাত ইলেকশ্যন খেলিব আম আদমি পাৰ্টিৰ পৰা ঝাৰু চিম্বলত তেওঁ ইলেকশ্যন খেলিব তেওঁ কেনেকুৱা মানুহ ইতিমধ্যে গুৱাহাটীৰ মানুহে ষ্টাডি কৰা আৰম্ভ কৰি দিছে তেওঁ বেকগ্ৰাউণ্ড চেক কৰিছে কাৰোবাক সুধিছে ৰিপৰ্টাৰৰ পৰা ৰিপৰ্ট লৈছে তেওঁলোকে গুগল চাৰ্চ কৰিছে তেওঁ বিভিন্ন ঠাইত চাইছে ভৱেন চৌধুৰী কোন মানুহ কি কৰে আৰু তেওঁৰ কি বেয়া গুণ আছে কি ভাল গুণ আছে চাই ইতিমধ্যেই মানুহে হয়তো সিদ্ধান্ত লৈছে যে ভৱেন চৌধুৰীক ভোট দিব নে নিদিয়ে ঠিক আছে গতিকে এই বস্তুটো কিন্তু চব দলেই কৰিব লাগে আগতেই মানুহে যাতে সেইটোহে মানুহে ভাবি চিন্তি ভোট দিব পাৰিব লাষ্ট মমেণ্টত যেতিয়া প্ৰাৰ্থী ঘোষণা কৰিব সেই মানুহজনক কোন নচোৱাকৈ অন্য কিবা কথাৰ কাৰণে তেওঁক ভোট দিব পাৰে কিন্তু ষ্টাডি কৰি ভোট দিয়াটো ডাঙৰ কথা আমি বিচাৰোঁ ৰাইজে সদায় চাই লওক প্ৰাৰ্থীজন কোন তেওঁ কি আছিলে কি কৰিছিলে তেওঁৰ কি দোষ আছে কি গুণ আছে সেইবিলাক চাই তেওঁ যোগ্য প্ৰাৰ্থী যদি হয় তেওঁক ভোট দিব লাগে হয় নিশ্চয়কৈ আৰু এটা কথা যিহেতুকে গণভিত্তি যিটো নেকি গণভিত্তি আম আদমি পাৰ্টিৰ বা এই কংগ্ৰেছ দলৰ আৰু সেই হিচাপত আপোনালোকে কি হিচাপত আপোনালোকৰ মানে কি আপোনালোকৰ অংক কৰি আপোনালোকে 3টা সমষ্টি আপোনালোকে দিলে গণভিত্তি মানে এইটো আমি গণভিত্তি এতিয়াই গঠন হ'ব এতিয়াই মানুহে মোক চাইছে যে ভৱেন চৌধুৰী নেকি কোননো এওঁ এতিয়া আমাৰ মোৰ সপক্ষে বিপক্ষে হ'ব এইটো মই নকওঁ সপক্ষে এতিয়া গণভিত্তি গঠন হ'ব যে আমি তেওঁক ভোট দিম কথা পাতিম বা নিদিওঁ যদি নিদিওঁ যি হ'ব এই গণভিত্তিটো তেতিয়াই গঠন হ'ব বহুতেই কয় যে এইখিনি কংগ্ৰেছৰ ভোট এইখিনি বিজেপিৰ ভোট কোনো নাগৰিকক আপুনি কংগ্ৰেছ বা বিজেপিয়ে কিনি থোৱা নাই কোনেও কিনি থোৱা নাই গতিকে সেইবোৰ ৰাইজৰ ভোট ৰাইজে যাকে ভাল পায় তাকে দিব গতিকে এইখিনি বিজেপিৰ ভোট বুলি কোৱাৰ কোনো অৰ্থ নাই গতিকে বিজেপিৰ যিখিনি কৰ্মী আছে যিখিনি তেওঁলোকৰ কৰ্মী সেই কৰ্মীখিনিৰ কথা বেলেগ
কিমান আছে কিমান পাৰ্চেণ্ট কৰ্মী আছে গতিকে ইমান 100% মানুহ কোনো দলৰ লগত জড়িত নহয় তেওঁ সাধাৰণ নাগৰিকে তেওঁলোকে চাই আছে কোনে কি কাম কৰিছে কোনজন কেণ্ডিডেট হ'ব চাই আছে কোন দলৰ পৰা হ'ব চাই আছে তেনেকৈ তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচনত তেওঁলোকে ভোট প্ৰদান কৰিব তেওঁলোকে কেতিয়াও নাচায় যে বহুতে কয় এইখিনি বিজেপিৰ ভোট আছিল আৰু এই বিজেপিৰ ভোটখিনি মানুহখিনি কিনি থৈছে নেকি সেনেকুৱা কথা নাই গতিকে আমাৰ কথাটো হ'ল যে আমাৰ কথা আমি সেইকাৰণেই আমি আগতেই প্ৰাৰ্থী ঘোষণা কৰোঁ যিটো আমি বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ যিসকল আমাৰ একেলগে থকা দল আছে আৰু যেতিয়া আমাক দিল্লীত তলত পৰিলে আমাৰ কেন্দ্ৰীয় নেতৃত্বই যে আলোচনাত কি হ'ল আমাক জনাব লাগে সেইখিনি জনোৱাৰ পাছত 2 ফেব্ৰুৱাৰী 3 ফেব্ৰুৱাৰী তাৰিখে আমাৰ দুলানি সভা হৈছে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগত আৰু শেষত তেওঁলোকে সিদ্ধান্ত লৈছে 4-5 দিন পিছত তেওঁলোকে হয়তো ইন বিটুইন কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বা অন্য দলৰ লগত হয়তো আলোচনা কৰিছে তাৰপিছত আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছত আমাক ৰাইজে আদৰি লৈছে আমি এইটো পৰিলক্ষিত কৰিছোঁ বিভিন্ন ঠাইত আমাক আদৰি লৈছে গতিকে আমি ভাবিছোঁ আমি শুদ্ধ কামেই কৰিছোঁ আৰু আমি এইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ অন্যান্য দলসকলৰ লগত আপোনালোকেও আপোনালোকৰ নিজৰ প্ৰাৰ্থী য'ত দিব লগা আছে সেইখিনি প্ৰাৰ্থী ঘোষণা কৰিব লাগে আৰু কংগ্ৰেছেও সেইখিনি প্ৰাৰ্থী ঘোষণা কৰিব লাগে যাতে মানুহে সেইখিনি চাবলৈ সময় পায় ষ্টাডি কৰি সময় পায় নহ'লে ৰাইজে কনফিউজন হ'ব কাক ভোট দিব আৰু এটা কথা যদি এই কংগ্ৰেছ দলে বা অন্যৰ যি ৰাজনৈতিক দল আছে সেই দলসমূহে যদি এই লোকসভা নিৰ্বাচনত যদি সেইকেইটা সমষ্টিটো যদি প্ৰাৰ্থী দিয়ে বা তেওঁলোকে যদি আপোনালোকৰ লগত বুজাবুজি নহয় আসনৰ তেতিয়াহ'লে আপোনালোকে কেনেকুৱা ধৰণৰ হিচাপে আগবাঢ়িব আগন্তুক লোকসভা নিৰ্বাচনত মই নাভাবোঁ যে তেনেকুৱা ধৰণৰ কথা এটা ঘটিব কাৰণ আমি ইতিমধ্যে তেওঁলোকক জনাই দিছোঁ যে আমি এই তিনিখন আসনত আমাৰ প্ৰাৰ্থী দিছোঁ বাকী 11খনত আপোনালোকে প্ৰাৰ্থীৰ নাম সোনকালে ঘোষণা কৰক যাতে আমি সকলোৱে মিলিজুলি ইলেকশ্যন খেলিব পাৰোঁ মই নাভাবোঁ যে তেওঁলোকে মই বিভিন্ন দলৰ লগত পাৰ্চনেলি কথা পাতিছোঁ বিভিন্ন ৰাজনৈতিক দলৰ যি নেতৃবৃন্দ আছে তেওঁলোকে কথা পাতিছোঁ তেওঁলোকে আমাক সমৰ্থন কৰিছে গতিকে তেওঁলোকে যদি বেছি দেৰি কৰি ৰৈ থাকে তেতিয়াহ'লে হয়তো দলসমূহৰ নিজৰ ভিতৰতেই গণ্ডগোল লাগিব আন্তঃদলীয় বিশেষকৈ ডিব্ৰুগড় যি সমষ্টি আছে ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতিৰ গগৈৰ নামটো চৰ্চাত আহি আছে সেই সময়তে আপোনালোকৰ দলৰ পৰা যি মনোজ ধনোৱাৰ তেখেতৰ নাম যিহেতুকে ইতিমধ্যেই আপোনালোকে উল্লেখ কৰিছেই গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে নাই মনোজ ধনোৱাৰ নামো চৰ্চাত আছে এজনৰ নাম চৰ্চা মই লুৰিণজ্যোতিক সন্মান কৰোঁ যে এটা দলৰ সভাপতি বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ কথা হৈছে 21 চনৰ পৰা কথা হৈ আছে দল গঠন হোৱাৰ পিছৰ পৰা গতিকে আমিও তেওঁক সন্মান কৰোঁ কিন্তু মনোজ ধনোৱাৰ নামো চৰ্চাত আছে মনোজ ধনোৱাৰে আজি যিখিনি কাম কৰিছে ডিব্ৰুগড়ত এজন তেওঁ ব্যক্তি হিচাপে সেইখিনিও তেওঁ লেখত ল'বলগীয়া আজি তেওঁ যিখিনি কাম তেওঁ কমিটি গঠন কৰি যিখিনি মানুহ তেওঁৰ লগত আছে সেইখিনিও তেওঁ লেখত ল'বলগীয়া তেওঁ আজি টি গাৰ্ডেনৰ মাজে মাজে গৈছে যদি বিজেপিক যদি টি গাৰ্ডেনত ভাঙিব লাগে অকল মনোজ ধনোৱাৰে পাৰিব বিজেপি যদি ভোট টানিব লাগে বুলি ভাবে আপুনি টি গাৰ্ডেনত মনোজ ধনোৱাৰে পাৰিব গতিকে সেই কথাটো মই দৃঢ় বিশ্বাস আৰু মই ভাবোঁ যে তাতে হয়তো এইবিলাকতো চৰ্চাত থাকিবই এটা দলৰ ভিতৰতে চৰ্চাত আজি কংগ্ৰেছৰতো এটা সমষ্টিৰ 3-4টা নাম আছে সেই প্ৰশ্নলৈ আহিম আপোনাৰ ওচৰত গতিকে নহয় তেওঁলোকৰ নিজৰ দলৰ ভিতৰত 3-4টা মানুহ চৰ্চাত থাকিব গতিকে বেলেগ থাকিবই সেইটোতো ডাঙৰ কথা নহয় গতিকে আজি চৰ্চাত আছে থাকিব লাগিব এতিয়া আমাৰ দলৰ মাজতো আমাৰ আলোচনা হৈছে কোনে কোনে প্ৰাৰ্থিত্ব বিচাৰিব পাৰে কোনে কোনে খেলিব পাৰে কোনে তাৰপিছত এজন মানুহৰ নাম আগবাঢ়ি আহিছে ঠিক তেনেকৈ কংগ্ৰেছৰো সেই 3-4টা প্ৰাৰ্থী আছে এই দুটা দল লগ লাগে বা 15টা লগ লাগে আৰু চৰ্চা হ'ব লাগিব ন কাৰণ চব দলৰ বেছিক প্ৰিন্সিপল বেলেগ চব দলৰ চিন্তা চৰ্চা বেলেগ চব দলৰ যিবিলাক ফলোৱাৰ্ছ আছে যিবিলাক সদস্যবিলাক চিন্তা ধাৰণা বেলেগ মই যেনেকৈ মোৰ দলীয় সতীৰ্থৰ পৰা মই বিভিন্ন ছাজেশ্যন পাওঁ বিভিন্ন কথা সমালোচনা পাওঁ যিয়ে নাপাওঁ কিয় সেইখিনি মই আকৌ এনালিচিছ কৰিব লাগে অসুবিধা হ'লে মই কেন্দ্ৰীয় নেতৃত্বক সুধিব লাগে যেনেকৈ মই দলটো পৰিচালনা কৰিব লাগে ঠিক তেনেকৈ বেলেগ দলবিলাকো নিশ্চয় লাগে বেছিক প্ৰিন্সিপলটো আছে কিন্তু নতুন কুৱেশ্যন উদ্ভৱ হয় গতিকে আপোনালোকে ভাবি আছে যে 15টা দলৰ মাজত কাজিয়া লাগিছে বেলেগ নহয় এটা দলৰ মাজত এজন মত আমাৰ দলটো এজন এনেকৈ নচলে অৰ্ডাৰ দিলে সেইমতে কাম হ'ব সেইকাৰণে আমাৰ চেণ্ট্ৰেল PSC আছে ষ্টেট এক্সিকিউটিভ আছে ষ্টেটৰ ডিছকাশ্যন গ্ৰুপ আছে য'ত বস্তুবিলাক চৰ্চা হ'ব চৰ্চা তাতো ডিবেট হ'ব আমাৰ আৰু এতিয়া এটা কথা ওলাই আছে যিহেতুকে সংবাদ মাধ্যমত এইখিনি সময়ত চৰ্চা যিহেতুকে কংগ্ৰেছৰ যি অন্তৰ্মহল বিশেষকৈ ক'ব লাগিব বিৰোধী ঐক্য মঞ্চই বিশেষকৈ ব্ৰিক বাদাৰ বুলি যাক কোৱা হয় সাংবাদিকতাৰ ভাষাতেই হওক বা আপোনালোকৰ ভাষাতেই হওক তো সেই দলটোতে এতিয়া লাগিছে আউল এই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু এইখিনি সময়ত বিশেষকৈ যি নগাঁও লোকসভা সমষ্টি হওক বা ধুবুৰী লোকসভা সমষ্টি বৰপেটা লোকসভা সমষ্টি তেওঁলোকৰ মাজত আউল লাগিছে গতিকে এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা মতামত
এইটোতো এটা বেলেগ দল তেওঁলোকৰ বা কেনেকৈ পইচা এইটো মোৰ বক্তব্য দিবলৈ অসুবিধা কিন্তু মই ভাবোঁ যে মইতো ৰাজনীতিবিদ নহয় এতিয়া এই 10 বছৰ ৰাজনীতি কৰিছোঁ অলপ শিকিবলৈ লৈছোঁ গতিকে আৰু একদম লেতেৰা ৰাজনীতি মই এতিয়াও নাজানো মই কাম কৰিব জানো যদি মই ৰাইজে যদি মোক কাম কৰিবলৈ আগবঢ়াই দিয়ে মই কাম কৰি দেখুৱাই দিম সেইটো মই একদম গেৰাণ্টি দিব পাৰোঁ গতিকে সেই কাম কৰিব পাৰিম মই এজ এ সাংসদ হিচাপে যদি নিৰ্বাচিত হওঁ সাংসদ পুঁজি কেনেকৈ ব্যৱহাৰ কৰিব লাগে ক'ত ব্যৱহাৰ কৰি 100% ব্যৱহাৰ কৰিম সময়মতে দেখুৱাই দিম আৰু যদি কিবা দাবী দিব লগা হয় আমাৰ হেৰিত কেন্দ্ৰীয় নেতৃবৰ্গক কেন্দ্ৰীয় মন্ত্ৰীত যে মোৰ লোকসভাত কি লাগে কেন্দ্ৰীয়ৰ পৰা আনিব লাগে সেই দাবীটো মই উত্থাপন কৰিব পাৰিম মই লোকসভাত দাবী উত্থাপন কৰিব পাৰিম কাৰণ বাজেটৰ এটা অংশ মোৰ গুৱাহাটী লোকসভাত পাব লাগিব কেন্দ্ৰীয় যি বাজেট উত্থাপন কৰিব এই তাৰে এটা অংশ গুৱাহাটী লোকসভাত পৰিব সেইটো কেনেকৈ আদায় কৰিব লাগে সেইটো মই ভালকৈ জানো আৰু যদি মই কিবা কাৰণত ফেইলৰ হওঁ অপজিট পাৰ্টিত বহা কাৰণে তেতিয়াহ'লে মোৰ ইয়াত জনসাধাৰণক লগত লৈ মই দিল্লী পামগৈ মই দিল্লীত মই এই বিষয়ত জনাম কেন্দ্ৰীয় চাওক আমাৰ মানুহ উঠি আহিছে আপুনি এইখিনি পাব লাগিব গতিকে সেইখিনি মই কৰিব পাৰিম কিন্তু কংগ্ৰেছ দলৰ ভিতৰ চৰাত কি হৈছে সেইটোত মোৰ ক'ব লগা নাই কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে যদি দলীয় প্ৰাৰ্থী যদি আমি যদি আলোচনা কৰি সিদ্ধান্ত লৈ যদি আমি ডিক্লেয়াৰ আগতে কৰোঁ তেতিয়া এনেধৰণৰ গণ্ডগোলবিলাক হয়তো নহ'লহেঁতেন গতিকে এতিয়া তেওঁলোকৰতো পুৰণি দল 150 বছৰ পুৰণি তেওঁলোকে বেছি এক্সপিৰিয়েঞ্চ এই বিষয়ত গতিকে তেওঁলোকৰ ভিতৰত তেওঁলোকে কি কাৰণত কেনেকৈ কৰিব সেইটো তেওঁলোকৰ কথা কিন্তু মই এজন নতুন ৰাজনীতিবিদ হিচাপে মই এজন সাধাৰণ নাগৰিক হিচাপে মই কাম কৰি ভাল পোৱা এজন ব্যক্তি হিচাপে মই ভাবোঁ যে আগতীয়াকৈ যদি তেওঁলোকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে হয়তো ইমান ইণ্টাৰনেল গণ্ডগোল নালাগিলহেঁতেন হয় নিশ্চয়কৈ আচলতে ক'ব লাগিব যিহেতুকে এই যি অনাগত যি লোকসভা নিৰ্বাচন আছে সমাগত আৰু মাত্ৰ কেইটামান দিন বাকী আৰু ইয়াক লৈ ইতিমধ্যেই প্ৰত্যেকটো ৰাজনৈতিক দলে বিভিন্ন মহলত নিজৰ কাম কাজ কৰি আছে প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ ইছ্যু কেনেকৈ কি ইছ্যু লৈ সাধাৰণ ৰাইজৰ মাজত যাব সেইবিলাক প্ৰস্তুত কৰি আছে আপোনাৰ মোৰ শেষৰটো প্ৰশ্ন আপোনালৈ যিহেতুকে আপুনি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব গুৱাহাটীৰ কেনেকুৱা ধৰণৰ ইছ্যুক লৈ আপুনি ৰাইজৰ ওচৰত যাব আমি এতিয়া আমি এতিয়া ৰাইজৰ মাজলৈ যে গৈ আছোঁ বিভিন্ন ইছ্যু সংগ্ৰহ কৰিছোঁ আজিও 5গৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ গৈছোঁ তেওঁলোকক কোন দলৰ কি কথা নাই তেওঁ অৰাজনৈতিক ব্যক্তি তেওঁলোকৰ পৰা আমাক সমৰ্থন কৰিবও পাৰে নকৰিব কিন্তু তেওঁলোকৰ পৰা জানিব যে গুৱাহাটীৰ কি সমস্যা আমি 5-6টা গুৱাহাটীৰ সমস্যা লৈ আমি আগবাঢ়িম গুৱাহাটী লোকসভা এৰিয়া কাৰণ গাঁও এৰিয়াও আছে আমাৰ একেবাৰে লক্ষীপুৰ ৱেষ্ট গোৱালপাৰালৈকে আছে গতিকে তাত বেলেগ সমস্যা হ'ব গুৱাহাটী চহৰৰ মাজত বেলেগ সমস্যা হ'ব গতিকে এই গোটেইখিনি বস্তু আমি আলোচনা কৰি আছোঁ আলোচনা কৰাৰ পিছত আমি 5টা বা 6টা আমি বিশেষ সমস্যা লৈহে আমি আগবাঢ়িম কাৰণ আম আদমি পাৰ্টীয়ে গেৰাণ্টি কাৰ্ড দিব ইলেকশ্যন যে এইকেইটা বস্তু আমি কৰিম এই কাৰণে গেৰাণ্টি কাৰ্ড দিব সেইকাৰণে আমি একদম বিশেষ 4-5 যিকেইটা কৰিব পাৰি এজন সাংসদে বহুত কাম কৰিব নোৱাৰিব পাৰে কিন্তু সাংসদজনে কিছু কাম কৰিব পাৰিব আৰু কিছু দাবী উত্থাপন কৰিব পাৰিব সেই লোকসভাতেই হওক অথবা মন্ত্ৰীগৰাকীৰ ওচৰতেই হওক বিভাগীয় মন্ত্ৰীৰ ওচৰত গতিকে সেইখিনি কাম আমি কৰিব পাৰে ডেফিনেটলি চেষ্টা কৰিম যিখিনি আমি গেৰাণ্টি ইয়াতে আমি ৰাইজক দি থৈ যাম হয় নিশ্চয়কৈ আপোনাক আগন্তুক যি 2024 লোকসভা নিৰ্বাচন তাৰ বাবে আপোনাক আমাৰ ফালৰ পৰা এনি ভাৰত 24ৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে অনাগত দিনত আপুনি ভালদৰে আগবাঢ়ি যাওক আপোনাৰ ৰাজনৈতিক জীৱনত ভিডিঅ' জাৰ্নেলিষ্ট অনিৰ্বাণৰ সহযোগত আতিফুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে পাহি